জয় শ্ৰীৰাম। ৰাম নৱমীৰ পৰ্বটো ভগৱান ৰামৰ জন্মোৎসৱৰ ৰূপত পালন কৰা হয়। শাস্ত্ৰ অনুসৰি ভগৱান বিষ্ণুৰ অৱতাৰ হিচাপে শ্ৰীৰামৰ জন্ম শুক্লাপক্ষৰ নৱমী তিথিৰ দিনা হৈছিল। সেইবাবে এই দিনটোক ৰাম নৱমী বুলি কোৱা হয়। ৰাম নৱমীৰ দিনা এইবাৰ অযোধ্যাত দিৱালীৰ দৰে পোহৰৰ উৎসৱ হ'ব। এইবাৰ অযোধ্যাৰ ৰাম মন্দিৰত ৰাম নৱমীৰ দিনা এটা আচৰিত ঘটনা ঘটিবলৈ গৈ আছে। ভগৱান ৰামৰ বাবে সূৰ্য অভিষেক কৰাৰ বাবে আয়োজন হৈ আছে। সূৰ্য অভিষেক মানে শুনিবলৈ আচৰিত ধৰণৰ লাগিছে, হয়নে? এই সূৰ্য অভিষেকত কৰিব কি? ৰাম নৱমীৰ দিনা দুপৰীয়াৰ সময়ত সূৰ্যৰ কিৰণ ভগৱান ৰামৰ যি প্ৰতিমা আছে সেই প্ৰতিমাটোৰ মূৰত পৰিব। ভগৱান ৰামৰ সূৰ্য অভিষেক হ'ব। প্ৰায় 6 মিনিট সময়লৈ সূৰ্যৰ কিৰণেৰে ভগৱান ৰামৰ তিলক হ'ব। ইয়াৰ বাবে এটা বিশেষ টেকনিক ব্যৱহাৰ কৰা হ'ব, যাৰ ফলত মণিকূটৰ ভিতৰত থকা শ্ৰীৰামৰ কপালত গৈ ডাইৰেক্ট সূৰ্যৰ ৰশ্মি পৰিব। কল্পনা কৰকচোন, সেই সময়ত এটা কেনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ব। আজি আমি এইটো ভিডিঅ'ত ৰাম নৱমীৰ বিষয়ে আলোচনা কৰিম। কোনদিনা ৰাম নৱমী উৎসৱ পালন কৰা হ'ব, ৰাম নৱমীৰ দিনা পূজা কেনেকৈ কৰিব লাগিব, ৰাম নৱমীৰ দিনা ব্ৰত কেনেকৈ ৰখা হ'ব, এনেকুৱা ধৰণৰ বহুত জানিবলগীয়া কথা আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো ফেচবুক, হোৱাটছএপত শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জয় শ্ৰীৰাম নিশ্চয় লিখিব। ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। বাল্মীকি ৰামায়ণ অনুসৰি ত্ৰেতা যুগত শুক্লাপক্ষৰ নৱমী তিথিৰ দিনা শ্ৰীৰামচন্দ্ৰই ভক্তসকলৰ কষ্ট দূৰ কৰাৰ বাবে জন্ম লৈছিল। প্ৰভু শ্ৰীৰামৰ জন্ম দুপৰীয়া প্ৰায় 12 বজাত হৈছিল। সেই সময়ত বতৰটো বহুত ঠাণ্ডাও নাছিল আৰু বহুত বেছি ৰ'দ নাছিল। প্ৰভু ৰামৰ জন্ম কৰ্কট লগ্নত হৈছিল। এই কাৰণতে ৰাম নৱমী চৈত্ৰ নৱৰাত্ৰিৰ শেষ দিনটোত পালন কৰা হয়। এই ৰাম নৱমী 17 এপ্ৰিল বুধবাৰে পালন কৰা হ'ব। ৰাম নৱমীৰ শুভ মুহূৰ্ত হ'ব দিনৰ 11:30 পৰা 1:38 এই তিথিটোতে জগতজননী আদিশক্তি মা দুৰ্গাৰ নৱম শক্তি মা সিদ্ধিদাত্ৰীৰো পূজা কৰা হয়। 17 এপ্ৰিলৰ দিনা গোটেই দিনটো ৰবি যুগ চলি থাকিব। জ্যোতিষশাস্ত্ৰত এইটো বহুত শুভযোগ হিচাপে মানা হয়। এই ৰবি যুগত পূজা কৰিলে ভগৱান শ্ৰীৰামৰ লগতে সূৰ্যদেৱৰো আশীৰ্বাদ প্ৰাপ্তি কৰিব পাৰিব। এই দিনটোত ৰাতিপুৱাৰ পৰা ৰাতি 11:51 সূৰ্যযোগ থাকিব। তাৰপিছত গণ্ডযোগ আৰম্ভ হ'ব। ঠিক সেইদৰে অশ্লেষা নক্ষত্ৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈ থাকিব। মৰ্যাদা পুৰুষোত্তম ভগৱান শ্ৰীৰামৰ জন্ম দুপৰীয়া সময়ত হৈছিল। সেয়েহে ৰাম নৱমীত দুপৰীয়াৰ সময়তে ভগৱান ৰামৰ পূজা কৰা হয়। পূজা কৰাৰ বাবে সকলোতকৈ শুভ সময় হ'ব দিনৰ 11:03 পৰা দিনৰ 1:38। দুপৰীয়া 12:21 মধ্যাহ্ন সময় হ'ব। যদি সহজ ভাষাত কোৱা হয়, ভগৱান শ্ৰীৰামৰ জন্ম দুপৰীয়া 12:21 হৈছিল আৰু সেই সময়ত পূজা অৰ্চনা কৰাটো বহুত ফলদায়ক হ'ব। ধাৰ্মিক মান্যতা অনুসৰি ভগৱান শ্ৰীৰামৰ পূজা কৰিলে যিকোনো ব্যক্তিৰে দুখ কষ্ট দূৰ হৈ যায়, লগতে প্ৰভু শ্ৰীৰামৰ আশীৰ্বাদো প্ৰাপ্তি হয়। ৰাম নৱমীৰ দিনা ব্ৰত ৰাখি ভগৱান শ্ৰীৰামৰ পূজা অৰ্চনা কৰিলে মনৰ ইচ্ছাবোৰ পূৰ্ণ হয়, জীৱনত সুখ শান্তি পোৱা যায়। সেয়েহে ৰাম নৱমীৰ দিনা ব্ৰত ৰখাৰ প্ৰয়োজন আছে। 17 এপ্ৰিল বুধবাৰ শুক্লাপক্ষৰ নৱমী তিথি অৰ্থাৎ ৰাম নৱমীৰ দিনা ৰাতিপুৱা সোনকালে বিচনাৰ পৰা উঠি সকলোতকৈ প্ৰথমে ভগৱান শ্ৰীৰাম আৰু মাতা জানকীক প্ৰণাম কৰি দিনটোৰ আৰম্ভণি কৰিব। ঘৰৰ চাফ চিকুণ কৰিব। ঘৰৰ মুখ্য দুৱাৰত আম পাতৰ তোৰণ বনাব, লগতে ৰংগোলীও বনাব। পূজাৰ বাবে সকলোবোৰ ৰেডি কৰি ল'ব।
মধ্যাহ্নৰ যিটো সময় আপোনাক কৈছোঁ সেই সময়তে পূজা আৰম্ভ কৰিব লাগিব। পূজা আৰম্ভ কৰাৰ আগতে পানীত গংগাজল মিহলাই সেই পানীৰে স্নান কৰিব। ৰামনৱমী তিথিত হালধীয়া ৰঙৰ কাপোৰ পিন্ধিলে বহুত ফল পোৱা যায়। পূজাৰ বাবে সকলোতকৈ প্ৰথমে এখন কাঠৰ পীৰা ল'ব। আজিকালি বহুত মানুহৰ ঘৰত পীৰা পোৱা নাযায়, তথাপিও চেষ্টা কৰিব এখন কাঠৰ পীৰা ল'বলৈ। সেই পীৰাখনত ৰঙা অথবা হালধীয়া ৰঙৰ এখন কাপোৰ পাৰি দিব। তাৰপিছত শ্ৰীৰামৰ পৰিয়ালটোক পীৰাখনত বহুৱাব লাগিব। শ্ৰীৰামৰ পৰিয়াল মানে শ্ৰীৰাম, লক্ষ্মণ, মাতা সীতা আৰু শ্ৰী হনুমান। এই পৰিয়ালটোৰ একেলগে থকা ফটো নাইবা মূৰ্তি সেই পীৰাখনত স্থাপন কৰিব লাগিব। মূৰ্তি নাইবা ফটো আপুনি যি আনিব তাত অলপ গংগাজল ছটিয়াই দিব। তাৰপিছত হালধীয়া সেই মূৰ্তি তথা ফটোখনত এখন হালধীয়া কাপোৰ মেৰিয়াই দিব। পূজাৰ বিধিখিনি যদি ভালদৰে বুজি পোৱা নাই তেনেহ'লে ফোন কৰি সুধিব পাৰিব। ভিডিঅ'ৰ স্ক্ৰীণত নাম্বাৰ দিয়া আছে। তাৰপিছত শ্ৰীৰামৰ গোটেই পৰিয়ালটোকে কপালত চন্দনৰ ফুট দিব। তাৰপিছত ফুল প্ৰসাদ ভোগ আদি ভগৱান শ্ৰীৰামৰ ওচৰত অৰ্পণ কৰিব। এইখিনি কাম হোৱাৰ পিছত বিগ্ৰহৰ সন্মুখত ঘিৰ চাকি এগছি জ্বলাই দিব। ইয়াৰ পিছত ৰাম চালিচা তথা ৰামায়ণৰ চৌপাইবোৰ পাঠ কৰিব। ইয়াৰ বাহিৰেও যদি ভক্তসকলে প্ৰভু ৰামক সোনকালে সন্তুষ্ট কৰিব বিচাৰে তেনেহ'লে ইয়াৰো এটা সহজ উপায় আছে। উপায়টো হ'ল প্ৰভু ৰামচন্দ্ৰৰ ভক্ত হনুমানজীৰ পূজা কৰিব। ৰামনৱমীৰ দিনা সুন্দৰকাণ্ড তথা হনুমান চালিচা পাঠ কৰাটো বহুত ফলদায়ী হয়। শেষত ভগৱান ৰামৰ আৰতি কৰিব আৰু ভগৱানৰ ওচৰত সুখ সমৃদ্ধি আৰু ধন ঐশ্বৰ্য পোৱাৰ বাবে প্ৰাৰ্থনা কৰিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰি দিব যিমান পাৰে, কাৰণ জ্ঞান বিলাই দিলে জ্ঞান বাঢ়ে। আজিৰ বাবে এইখিনি আছিল। অহাকালি আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ।